নমস্কাৰ, মই আজি আন এটা ভিডিঅ' লৈ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু স্বাগতম জনাইছোঁ যাতে সকলোৱে আপোনালোকৰ ল'ৰা ছোৱালীকো শিকাব পাৰিব। আৰু অহা কালিলৈ যিহেতু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আছে, গতিকে সেই ৰাভা দিৱসৰ উপলক্ষে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তেওঁৰ বিষয়ে চমুকৈ আপোনালোকৰ আগত প্ৰকাশ কৰিব খুজিছোঁ। তেতিয়াহ'লে ব'লকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। তেখেতক শ্ৰদ্ধা জনাই মই আজি এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। বিষ্ণুপ্ৰসাদ ৰাভা এজন আছিলে মহান ব্যক্তি আছিলে। তেওঁ 1909 চনত ঢাকাত জন্ম লৈছিলে। তেওঁৰ দেউতাকৰ নাম আছিল গোপাল ৰাভা আৰু মাকৰ নাম আছিল গাথী ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই স্কুলীয়া শিক্ষা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলে ঢাকাত আৰু হাইস্কুল শিক্ষা তেজপুৰত গ্ৰহণ কৰিছিলে। কলেজীয়া শিক্ষা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কলিকতাত গ্ৰহণ কৰিছিলে। তেওঁ এজন সুনিপুণ ব্যক্তি আছিল। সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ, চিত্ৰকাৰ, খেলুৱৈ তথা ৰাজনৈতিক নেতা আছিলে। তেওঁ 1939 চনত কাশী হিন্দু বিশ্ববিদ্যালয়ত 108টা নৃত্য কৰি অভিলেখ সৃষ্টি কৰিছিলে। 108টা গীত গাই সকলোকে মুগ্ধ কৰি। তেখেতৰ নটৰাজ নৃত্যত মুগ্ধ হৈ তেওঁ আৰু সাংস্কৃতিক দিশলৈ সন্মান জনাই তেওঁক সৰ্বপল্লী ৰাধাকৃষ্ণদেৱে কলাগুৰু উপাধি প্ৰদান কৰিছিলে। তেখেতে বহুতো গীত ৰচনা কৰিছিল। সেই গীতসমূহক ৰাভা সংগীত বুলি জনা যায়। এই মহান ব্যক্তিজনৰ 1969 চনৰ 20 জুন তাৰিখে কৰ্কট ৰোগত তেজপুৰত তেওঁৰ মৃত্যু হৈছিলে। তেওঁ প্ৰতি বছৰে 20 জুন তাৰিখে এই বিষ্ণু ৰাভা দিৱস পালন কৰা হয়। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। অহা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আৰু এই বিষ্ণুপ্ৰসাদ ৰাভাদেৱক শ্ৰদ্ধা জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।